2022 চনৰ 30 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল এই বাধাহীন অপ্ৰতিৰোধ যাত্ৰা যি যাত্ৰাই নিজৰ গৰিমা অক্ষুণ্ণ ৰাখি আজি 2 বছৰত ভৰি দিলে। 2 বছৰ আগৰ সেই স্মৰণীয় দিনটোতেই আমি লাভ কৰিছিলো আমাৰ আন এখনি অতি মৰমৰ ঘৰ ব্ৰহ্মপুত্ৰ সোন্দা। নমস্কাৰ, চাওঁতে আজি ব্ৰহ্মপুত্ৰ সোন্দাই 2 বছৰ সম্পূৰ্ণ কৰিলে। আমি বহুত কেইজন ষ্টাফ একেলগে আছিলোঁ। যেতিয়া ফাৰ্ষ্ট জইনিঙত আমাৰ ডিছকাশ্যন হৈছিলে যে আমি এইটো বহুতৰে ফাৰ্ষ্ট কাম হয়। ফৰ এক্সাম্পল মই হয় তাৰ ভিতৰত ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। তো আমি লাষ্ট 2 বছৰ আগতে 30 ছেপ্টেম্বৰত 2022 জইন কৰিছিলোঁ ইয়াতে। তো প্ৰথমতে মানে কি আছিলে, বহুত ভয় আছিলে যে কেনেকৈ হ'ব, কেনেকৈ কৰিম, ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ যিহেতু আগতে কাম কৰা নাই, তো কেনেকুৱাকৈ কৰিব পাৰিম। বাট একচুৱেলি কি হয়, যেতিয়া চবে মিলি পেলাই কৰা যায় ন, তো বহুত ইজি হৈ যায়। ব্ৰহ্মপুত্ৰ সোন্দা আমাৰ বাবে কেৱল আমাৰ কৰ্মস্থলী নহয়, চাওঁতে ই আমাৰ বাবে হৈ পৰিল আমাৰ জীৱনৰ এটি এৰাব নোৱাৰা অধ্যায়। ব্ৰহ্মপুত্ৰ সোন্দাই আমাক আমাৰ ঘৰৰ পৰা আঁতৰত আমাৰ কৰ্মস্থলীত আমাক দিলে আন এটি আপোন পৰিয়াল। ইয়াতে মানে এটা সম্পূৰ্ণ এটা বেলেগ পৰিৱেশ। মানে ধৰক আমি যেনেকৈ ঘৰত থাকোঁ, ইয়াত মানে ঘৰৰ নিচিনা পৰিৱেশ। মানে যিটো আমাৰ টিম ৱৰ্ক, এইটো মানে সম্পূৰ্ণ ডিফাৰেণ্ট। গোটেই এণ্টাৰ টিমৰ জৰিয়তে আমি আজি এই 2 বছৰত এইখিনি গ্ৰোথ কৰিবলৈ সক্ষম হৈছোঁ। তো আগলৈ যাতে আমি গোটেই এণ্টাৰ টিম লগ লাগি পেলাই ব্ৰহ্মপুত্ৰ সোন্দাক যাতে আমি একদম শিখৰলৈ লৈ যাব পাৰোঁ, সেইটোৱে আমি কামনা কৰিছোঁ। প্ৰথম দিনা এই কৰ্মস্থলীলৈ আহোঁতে হয়তো সকলোখিনিয়ে আছিল অচিনাকি, কিন্তু আজি যে কেনেকৈ ইজনে সিজনৰ ইমান আপোন হৈ পৰিলো গমেই নাপালো। মই প্ৰথম 2005 চনৰ 30 ছেপ্টেম্বৰতে ইয়াতে জইন কৰিছোঁ ষ্টাৰ্টিঙৰ পৰা। তেখেতৰ চব নতুন আছিলে, কিন্তু লাহে লাহে সকলোখিনি মানে চব ফ্ৰেণ্ডৰ নিচিনা হৈ গ'ল বা এটা ফেমিলিৰ নিচিনা হৈ গ'ল। তো বহুত বেছি ভাল এক্সপিৰিয়েঞ্চ হয়। তো ইয়াতে যিমানখিনি ষ্টাফ আছে গোটেইখিনি বহুতখিনি হেল্প কৰে। সকলোকে থেংক ইউ তাৰ কাৰণে। আগন্তুক দিনবোৰতো যাতে এনেকৈ ভালদৰে সকলোৱে একেলগে মিলি কিনে কাম কৰি থাকে কামনা। আমি সাক্ষী, ব্ৰহ্মপুত্ৰ সোন্দাৰ উন্নতি আৰু সফলতাৰ সাক্ষী আমিবোৰ। সকলোৱে দিন ৰাতি একাকাৰ কৰি কপালৰ ঘাম মাটিত পেলাই কৰা কষ্টৰো সাক্ষী আমি। নিজে মানে সাক্ষী হ'ব পাৰিছোঁ। ভবা নাছিলোঁ যে ইমানখিনিলৈকে আহিব পাৰিম নে নাই। তো পাৰিছোঁ, তাৰ কাৰণে বহুত বেছি হেপ্পী। এণ্ড ব্ৰহ্মপুত্ৰ সোন্দাক থেংক ইউ যে আজি মানে ইমানখিনিলৈকে যে আহিব পাৰিছোঁ, তাৰ কাৰণে ইমানখিনি যোগ্য কৰি তোলাৰ কাৰণে থেংক ইউ ছ' মাছ। সকলো কৰ্মচাৰীৰ লগত সমব্যৱহাৰ কৰি ব্যক্তিগত বিপদতো কেতিয়াও সংগ এৰি নিদিয়া আৰু অসীম কষ্টৰে এই অনুষ্ঠানটো গঢ় দিয়া ইমান আপোন এজন মুৰব্বীৰো সাক্ষী আমি। ইয়াৰ বিল্ডিংটো মানে নবনাৰ থকাত ক'লেও মানে মোৰ ভুল নহয়। বহুত আগৰ পৰা কাম কৰি আছোঁ বা ছাৰেও মোক বিপদে কমপ্লিটলি সহায় কৰি আহিছে। ছাৰে তাৰমানে মোৰ বুলি নহয়, ছাৰে প্ৰত্যেকৰ বিপদতে থাকে। সৌদিনক আমাৰ 2জন ল'ৰাৰ এক্সিডেণ্ট হৈছিল, ছাৰে লগা হস্পিটেলত নিছে, গতিকে ছাৰক ছাৰ সেইকাৰণে আমাৰ কাৰণে বিৰাট প্ৰশংসনীয়। ছাৰক বিশেষকৈ ছাৰ মোৰ ক্ষেত্ৰত বিশেষকৈ প্ৰশংসনীয় কি, মোৰ ইয়াত কোনো ধৰণৰ পোষ্ট নাছিলে। ছাৰে মোক 2-3 দিন হেৰি কৰিলে, বোলে তুমি অলপমান ধৈৰ্য ধৰা। তাৰপিছত মোক ছাৰে ইয়াত এমপ্লয় হেৰি কৰি দিলে। ছাৰক মই কোনোদিন পাহৰিব নোৱাৰোঁ। আমাৰ যিজন ছাৰ হয় ধ্ৰুৱজ্যোতি দাস, একচুৱেলি তেখেত বিশেষকৈ একদম সম্পূৰ্ণ বেলেগ মানুহ, একদম ডিফাৰেণ্ট। তেখেত একচুৱেলি আমাৰ বন্ধুৰ নিচিনা। আমাৰ অনাৰ তেখেত বহুত বেছি ছাপৰ্টিভ হয়, আমাক বহুত সাহস দিয়ে, তেনেকৈ কৰা, ভয় কৰিব নালাগে। এজ এ ফেমিলি মেম্বাৰ হিচাপত ট্ৰিট কৰে। তেখেতে বহুত হেল্প কৰে, সকলোকে নিজৰ ফেমিলিৰ নিচিনাকৈ ছাপোৰ্ট কৰে। তো সেইটো কাৰণে আমি আগবাঢ়িব পাৰিছোঁ। সুখ দুখ, খং অভিমান আৰু কৰ্মব্যস্ততাৰ মাজতো আমি যেন আজি এটি সুখী পৰিয়াল। ইয়াতে মই আৰম্ভণিৰ পৰা জড়িত হৈ আছোঁ। বহুত ভাল লাগে, বহুত ধুনীয়া পৰিৱেশ হয় ইয়াতে আহি পিনে। মোৰ যেনেকুৱা এটা মানে মোৰ ফিলে নহয় যে মই ঘৰত মিছ কৰি আছোঁ। বহুত ভাল ছাপোৰ্ট পাইছোঁ। আমাৰ চেলছ মেনেজাৰ বিশাল বৰ্মন হয়, তেখেতৰ ফালৰ পৰা মই যিমান ভুল হৈছে সেইটো বস্তু তাৰমানে মোক বহুত ধুনীয়াকৈ তেওঁ মোক চলাই নিয়ে আৰু মানে কিবা যদি ভুল হৈছে বহুত ধুনীয়াকৈ শুধৰাই দিয়ে। ধ্ৰুৱজ্যোতি দাস আমাৰ অনাৰ হয়, তেখেতৰ ফালৰ পৰা যিটো এটা ছাপোৰ্ট পাইছোঁ, বহুত ধুনীয়া, মানে ফ্ৰেণ্ডলি হয়, কোনো কথাত একো বাধা নিদিয়ে, চব বহুত ছাপৰ্টিভ হয় আৰু সেইটোৱে আমাক সকলোকে আমাক সেইটোৱে লাগে। ব্ৰহ্মপুত্ৰ সোন্দাৰ পৰিয়ালত আমাকো অন্তৰ্ভুক্ত কৰাৰ বাবে ডিজিটেল মাৰ্কেটিং টিম নোৱান ছ'চিয়েল সলিউশ্যনৰ তৰফৰ পৰা ব্ৰহ্মপুত্ৰ সোন্দা নলবাৰীলৈ জনাইছোঁ অশেষ ধন্যবাদ আৰু প্ৰতিষ্ঠা দিৱসৰ এই শুভ ক্ষণত জনাইছোঁ আন্তৰিক অভিনন্দন।